পৃথিৱীত বহুত বেয়া মানুহ আছে, কিন্তু এটাও বেয়া মা দেউতা নাই। আনৰ বাবে নিজক বচুৱাই ৰাখি নিজক তিলে তিলে শেষ কৰাৰ নামেই হৈছে ভালপোৱা। প্ৰিয় মানুহ যিমান দ্ৰুত কাষত আহে তাতকৈও দ্ৰুত আঁতৰি যোৱাৰ বাহানা বিচাৰে। আমি আনৰ ভালে ৰাখিবলৈ গৈ নিজৰ ভাল লগাবোৰক বিসৰ্জন দিওঁ। তথাপি দিনৰ শেষত আমাৰ মূল্য শূন্যৰ কোঠাত। তুমি তোমাৰ মাক সুখত ৰাখা, সৃষ্টিকৰ্তাই তোমাক সুখত ৰাখিব। নিজৰ সময়ত কষ্ট, আনৰ সময়ত গল্প। স্বাৰ্থপৰ এই চহৰত সকলোৱে বিচাৰে নিজৰ স্বাৰ্থ। এইটোৱেই বাস্তৱ। আমি যিটো সহজেই পাওঁ তাৰ মূল্য নিদিওঁ, আৰু যিটো নাপাওঁ সেইটো জানিও কষ্ট কৰোঁ। আটাইতকৈ বেইমান হৈছে মন। নিজৰ বুকুৰ মাজত থাকে আৰু আনৰ বাবে কান্দে। তফাত ইমানটোৱেই, তুমি কন্দুৱাই কোৱা ভাল পাওঁ আৰু মই কান্দি কওঁ ভাল পাওঁ। চৰি কৈও একো কাম নহয়। যি কথাটোৱে হৃদয়ত আঘাত কৰে সেয়া সহজে মুচিব নোৱাৰি। ভালে থাকিবলৈ হ'লে পাহৰি যোৱাৰ ক্ষমতা থাকিব লাগিব। অতীতৰ কোনো স্মৃতিয়েই মনত ৰাখিব নোৱাৰিবা। উৰুৱাই দিব লাগিব সকলো সুখ, সকলো হাঁহি। আৰু মনৰ ভিতৰত থকা মানুহটোক মনৰ ভিতৰতেই মাৰি পেলাব লাগিব। তেতিয়াহে অলপ ভালদৰে জীয়াই থাকিব পাৰিবা। তুমি ভিতৰৰ পৰা যিমান কঠিন হ'বা, মানুহে তোমাৰ দুৰ্বলতাৰ সুযোগ সিমানেই কম ল'ব পাৰিব। অভিযোগ শেষ হয়, যোগাযোগ শেষ হয়, অধিকাৰো শেষ হয়, কিন্তু কিছুমান মানুহৰ প্ৰতি মায়াৰ শেষ নহয়। কিছুমান মানুহৰ বাবে ঠিক নিমখৰ দৰে। প্ৰয়োজনত লাগিলে সকলোৰে আগত খুজিব আৰু নেলাগিলে ওচৰত থাকিলেও নিবিচাৰে। সময়টো সকলোৰে ভালে নাযায়, কিন্তু ইচ্ছা কৰিলে ভাল চিন্তা হাতত লৈ বেয়া দিনৰ মুখামুখি হোৱা যায়। জীৱনত আঘাত পোৱা মানেই হাৰি যোৱা নহয়, অথবা জীৱনটো বৃথা ভবাটো উচিত নহয়। কিয়নো প্ৰকৃত জীৱনটো আৰম্ভ হয় আঘাত পোৱাৰ পৰৱৰ্তী সময়ত।